হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এডিআৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম পুলিচ আৰু ACAT DELED এণ্ট্ৰেন্স এক্সামৰ বাবে কম্পিউটাৰৰ পৰা কিছুমান MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায় হ'ব। ভাল লাগিলে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ ব'লা। আজিৰ 1 নম্বৰ প্ৰশ্নত কৈছে কম্পিউটাৰৰ জনক হ'ল দেশ, মানে কম্পিউটাৰৰ জনক কোন হয়। ইয়াতে চাব তলত 4টা অপশ্যন দিয়া আছে, মানে সঠিক উত্তৰটো খালি কৈ দিয়া হ'ব। সঠিক উত্তৰটো হ'ল অপশ্যন নাম্বাৰ ডি, চাৰ্লছ বেবেজ। চাৰ্লছ বেবেজ হ'ল মানে কম্পিউটাৰৰ জনক। এবাৰ 2 নম্বৰ প্ৰশ্নত কৈছে MS ফ্ৰণ্ট পেজ এপ্লিকেশ্যন কিহৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াতো 4টা অপশ্যন দিয়া আছে, চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, ফৰ ক্ৰিয়েটিং চিম্পল ৱেব পেজ, মানে চিম্পল ৱেব পেজ বনাবৰ কাৰণে MS ফ্ৰণ্ট পেজ এপ্লিকেশ্যন ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্নত কোৱা হৈছে 2 MB ইকুৱেল হোৱাট, মানে 2 MBত কিমান KB হয়। আমি সাধাৰণতে সকলোৱে জানো যে 1 MB 1 MB ইকুৱেল কি হয় 1024 KB। যদি 1 MBত 1024 KB হয়, গতিকে 2 MBত কি হ'ব, অপশ্যন নাম্বাৰ এ যে আছে 2048 KB। এইটো হ'ল ইয়াৰ সঠিক উত্তৰ। তাৰপিছত 4 নম্বৰত কৈছে কম্পিউটাৰৰ মুখ্য অংগ হ'ল দেশ, মানে কম্পিউটাৰৰ মুখ্য অংগ কি হয়। এইটো ভালকৈ মনত ৰাখিব। ইয়াৰ উত্তৰটো হ'ল অপশ্যন নাম্বাৰ বি, মাইক্ৰ' প্ৰচেছৰ। 4 নম্বৰ প্ৰশ্নত কৈছে ছফ্টৱেৰ 4 নম্বৰ নহয় 5 নম্বৰ হ'ব এইটো। ছফ্টৱেৰ ব্যৱহাৰ কৰি ছফ্টৱেৰৰ ব্যৱহাৰ চাবি কাঠি হ'ল দেশ, মানে ছফ্টৱেৰ ব্যৱহাৰ কৰাৰ মূল চাবি কাঠি কোনটো হয়। ইয়াত 4টা অপশ্যন আছে আৰু সঠিক উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, F1। F1 হ'ল ছফ্টৱেৰ ব্যৱহাৰ কৰাৰ মূল চাবি কাঠি। 6 নম্বৰ প্ৰশ্নত কৈছে উইণ্ড'জ 8 কাৰ সৃষ্টি হয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, মাইক্ৰ'ছফ্ট। মাইক্ৰ'ছফ্টে মানে উইণ্ড'জ 8 সৃষ্টি কৰিছে বুলি কৈছে। 7 নম্বৰ প্ৰশ্ন হৈছে বিনাৰী ছিষ্টেমৰ ভিত্তি হ'ল দেশ, মানে বিনাৰী ছিষ্টেমৰ ভিত্তি কি। উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, 2। বিনাৰী ছিষ্টেমৰ ভিত্তি হ'ল 2। 8 নম্বৰ কুৱেশ্যনছ, গুগল ক্ৰমে কেনে প্ৰকাৰৰ ছফ্টৱেৰ উদাহৰণ, মানে গুগল ক্ৰম কেনে প্ৰকাৰৰ ছফ্টৱেৰ সেইটো বুলি কৈছে। উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, ৱেব ব্ৰাউজাৰ। গুগল ক্ৰম হ'ল ৱেব ব্ৰাউজাৰ ছফ্টৱেৰ। এবাৰ 9 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো CPUৰ সঠিক অৰ্থ, মানে CPUৰ ফুল ফৰ্ম কি হয়। ইয়াতে চাবা 4টা অপশ্যন আছে, গতিকে উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। এবাৰ 10 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো প্ৰগ্ৰামিং লেংগুৱেজ নহয়। ইয়াৰ 4টা অপশ্যন আছে আৰু সঠিক উত্তৰটো হ'ল অপশ্যন নাম্বাৰ চি, C++। C++টো কোনো প্ৰগ্ৰামিং লেংগুৱেজ নহয়। 11 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো WANৰ সঠিক অৰ্থ, মানে WANৰ ফুল ফৰ্ম কি হয়। এইটো হ'ব অপশ্যন নাম্বাৰ বি, ৱাইড এৰিয়া নেটৱৰ্ক। 12 নম্বৰ প্ৰশ্ন কি কৈছে ফাইল খোলাৰ কীবোৰ্ড শ্বৰ্টকাট হ'ল দেশ, মানে কীবোৰ্ড ফাইল যে খুলিম আমি সেই ফাইল খোলাৰ কীবোৰ্ড শ্বৰ্টকাটটো কোনটো হয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি,
কন্ট্রোল প্লাস ও। 13 নম্বৰ প্ৰশ্ন পাৱাৰ পইণ্টত স্লাইড শ্ব' ব্যৱহাৰ কৰিবলৈ কোনটো কি ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি F5। 14 নম্বৰ প্ৰশ্ন ইণ্টাৰনেট সংযোগ প্ৰদান কৰা কোম্পানীটো হ'ল ডেছ। ইণ্টাৰনেট সংযোগ প্ৰদানকাৰী কোম্পানী কোনটো হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ। 15 নম্বৰ প্ৰশ্ন মাইক্ৰ'ছফ্ট ৱৰ্ডত নতুন ডকুমেণ্ট খোলাৰ কিবৰ্ড শ্বৰ্টকাট হ'ল মানে কোনটো কিবৰ্ড শ্বৰ্টকাট হয় মাইক্ৰ'ছফ্টত মানে মাইক্ৰ'ছফ্ট ৱৰ্ডত MS ৱৰ্ডত তাৰমানে কিবৰ্ড শ্বৰ্টকাট কোনটো হয়? ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি কণ্ট্ৰল প্লাছ এন। অপশ্যন নম্বৰ চি নহয় অপশ্যন নম্বৰ এ হয় কণ্ট্ৰল প্লাছ এন। 16 নম্বৰ প্ৰশ্ন শব্দ প্ৰেৰণ কৰাত কম্পিউটাৰ কোনটো অংশ সহায় কৰে? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি স্পীকাৰ। 17 নম্বৰ প্ৰশ্ন কৈছে তলৰ কোনটো প্ৰগ্ৰামিং লেংগুৱেজ নহয়? এ আছে জাভা স্ক্ৰিপ্ট, বি VB স্ক্ৰিপ্ট, চি গেলেলিঅ' স্ক্ৰিপ্ট, ডি আছে চি ডাবল প্লাছ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি গেলেলিঅ' স্ক্ৰিপ্ট। গেলেলিঅ' স্ক্ৰিপ্ট মানে কোনো প্ৰগ্ৰামিং লেংগুৱেজ নহয়। 18 নম্বৰ প্ৰশ্নত কৈছে IT-ৰ সম্পূৰ্ণ অৰ্থ হ'ল মানে IT-ৰ সম্পূৰ্ণ ফুল ফৰ্ম কি হয়? এইটো হ'ব অপশ্যন নম্বৰ চি ইনফৰমেশ্যন টেকন'লজি। 19 নম্বৰ প্ৰশ্নত কৈছে হাৰ্ড ডিস্ক ড্ৰাইভসমূহ ডেছ ষ্ট'ৰেজ মানে প্ৰশ্নত কৈছে যে হাৰ্ড ডিস্ক ড্ৰাইভসমূহ কিহৰ মানে ষ্ট'ৰেজ হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নন ভলডিল। 20 নম্বৰ কুৱেশ্যনছ ক্ষুদ্ৰতম মেমৰিৰ আকাৰ হ'লে মানে ক্ষুদ্ৰতম মেমৰিৰ আকাৰ কি হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কিলোবাইট। 21 নম্বৰ প্ৰশ্নত কৈছে এটা বাইটত কিমান বিটছ থাকে? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। উত্তৰটো লিখিবা অপশ্যন নম্বৰ চি 8 বিটছ। 22 নম্বৰ কুৱেশ্যন ডেছ হ'ল কম্পিউটাৰৰ মূল অংশ আৰু ইয়াৰ দ্বাৰা সকলো কাৰ্য সম্পন্ন কৰা হয়। ডেছ মানে কোনটোৱে কম্পিউটাৰৰ মূল অংশ যাৰ দ্বাৰা সকলো কাৰ্য সম্পন্ন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি চেণ্ট্ৰেল প্ৰচেছিং। 23 নম্বৰ প্ৰশ্ন কৈছে ইউনিক্স অপাৰেটিং ছিষ্টেমৰ সাধাৰণতে কি বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মাল্টি ইউজাৰ অপাৰেটিং ছিষ্টেম। মাল্টি ইউজাৰ অপাৰেটিং ছিষ্টেমক মানে কি বুলি কোৱা হয়? ইউনিক্স অপাৰেটিং ছিষ্টেম। 24 নম্বৰ প্ৰশ্ন ভাৰতৰ কোন ঠাইত চিলিকন ভেলী বুলি কোৱা হয়? এইটো এটা নিউ প্ৰশ্ন মানে সাধাৰণ জ্ঞানৰ হয়, এইটো কম্পিউটাৰৰ পৰা নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বেংগালুৰু। 25 নম্বৰ প্ৰশ্ন কৈছে তলৰ কোনটো ইনপুট আইলেৰ উদাহৰণ? ইয়াতো 4টা অপশ্যন আছে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি স্কেনাৰ। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।